আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আমি আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এটা কথা আমি ক'ব বিচাৰিছোঁ যে মাৰ্ঘেৰিটা যি অসামৰিক চিকিৎসালয় আছে, এই চিকিৎসালয়খন দীৰ্ঘদিনৰ পৰা ৰাইজৰ অভিযোগ আহি উঠি আছে যে এই চিকিৎসালয়খনৰ পৰ্যাপ্ত যি আমাৰ ডাক্তৰৰ ব্যৱস্থা থাকিব লাগে, ইয়াত কিন্তু তেনেধৰণৰ ডাক্তৰৰ ব্যৱস্থা নাই। আৰু পৰ্যাপ্ত যিবিলাক ঔষধ পাতিৰ ব্যৱস্থা থাকিব লাগে, আচলতে সেই ঔষধ পাতিৰ ব্যৱস্থাও কিন্তু নাই। কিন্তু আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ যি বিয়াগুম স্বাস্থ্য বিভাগ আছে, এই স্বাস্থ্য বিভাগে কিন্তু মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খনৰ যি উন্নীতকৰণ, এই উন্নীতকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াত যি ডাক্তৰৰ যি ব্যৱস্থা কৰিব লাগে, পৰ্যাপ্ত ডাক্তৰৰ ব্যৱস্থা কৰিব লাগে, পৰ্যাপ্ত যি চিকিৎসাৰ যি যন্ত্ৰ পাতি আছে, এইবিলাক যন্ত্ৰ পাতিৰ ব্যৱস্থা কৰিব লাগে, পৰ্যাপ্ত যি আমাৰ ঔষধ পাতিৰ কিন্তু ব্যৱস্থা কৰিব লাগে। গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ, এই যে দীৰ্ঘদিনীয়া আমাৰ যি সমস্যা আছে এই মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খনৰ, এই সমস্যাসমূহ কিন্তু শীঘ্ৰে সমাধান কৰিব লাগিব। আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখনে দীৰ্ঘদিনীয়া দাবী, বিভিন্ন সময়ত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে, অনশন কাৰ্যসূচীও আঞ্চলিক সমিতিখনে লৈছে। তাৰপিছতো কিন্তু এই যি আমাৰ অসম চৰকাৰখন কিন্তু আজিৰ তাৰিখত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খনৰ ভিতৰ চৰা যি ধৰণে কিছুমান মানে অনিয়মো সংঘটিত হৈছে, আৰু যি ধৰণে পৰ্যাপ্ত ঔষধ, ডাক্তৰ, নাৰ্ছ, ৱাৰ্ড বয়কে ধৰি যিসমূহ আচলতে পৰীক্ষাৰ ক্ষেত্ৰত মানে ৰোগীসকলে যিধৰণে তেজৰ পৰীক্ষাই হওক বা অন্যান্য যিবিলাক পৰীক্ষা, এই পৰীক্ষাসমূহ আচলতে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় ভিতৰ চৰাত নহয়। এইসমূহ আচলতে বাহিৰৰ যিবিলাক মানে অবৈধ কিছুমান এনেধৰণে গঢ় লৈ উঠিছে, যিবিলাক অবৈধ যিবিলাক পৰীক্ষাগাৰসমূহ, এই পৰীক্ষাগাৰসমূহত কোনো ধৰণৰ পেথলজিষ্ট তাত উপস্থিত নাথাকে, সেইসকলে সেই পৰীক্ষা নিৰীক্ষাসমূহ কৰে। গতিকে আমি বিচাৰিছোঁ যে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খনৰ সমূহ যিসমূহ ENT বিভাগে প্ৰমুখ্য কৰি, যকৃত ৰোগৰ ডাক্তৰকে প্ৰমুখ্য কৰি সমূহ যিসমূহ বিভাগ আছে, এই বিভাগৰ ডাক্তৰসমূহ আচলতে আমাৰ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত আচলতে অতি শীঘ্ৰে নিয়োগ কৰিব লাগে। আৰু যি দীৰ্ঘদিনীয়া সমস্যা, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে আজি দীৰ্ঘদিনীয়া সমস্যা, আৰু বিভিন্ন সময়ত ৰাইজ আজিৰ তাৰিখত কিন্তু ককবকাই থাকিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। তাৰ স্বত্বেও কিন্তু এই শাসননিষ্ঠ বিজেপি চৰকাৰখনে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। তাৰ সমান্তৰালভাৱে যি আমাৰ জনগণৰ জনপ্ৰতিনিধি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক বিভিন্ন সময়ত এই ক্ষেত্ৰত দাবী উত্থাপন কৰা হৈছে, তেখেতক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। কিন্তু তাৰ স্বত্বেও কিন্তু বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াও কিন্তু তেখেতৰ আজিকালি কিন্তু কুম্ভকৰৰ নিদ্ৰাত আছে। আৰু তাৰ সমান্তৰালভাৱে বিধায়ক ভাস্কৰ শৰ্মাৰ এক নম্বৰ কথা গাফিলতি হৈছে, তেখেতৰ অকমন্যতা, তেখেতৰ অমনোযোগিতাৰ বাবে কিন্তু আজি এনেধৰণে ঘটনা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে। গতিকে বিধায়ক ভাস্কৰ শৰ্মাই এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ জনগণৰ প্ৰতিনিধি, জনগণৰ অভাৱ অভিযোগবিলাক দূৰীকৰণ কৰাৰ ক্ষেত্ৰত কিন্তু বিধায়ক ভাস্কৰ শৰ্মাৰ যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছে, তেনেধৰণে ভূমিকা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। কেৱল তেখেতে নগৰকেন্দ্ৰিক কেইজনমান মুষ্টিময় ব্যক্তি কেৱল ঠিকা ঠিকুলি দিয়াত ব্যস্ত হৈ পৰিছে, আৰু জনগণৰ যিখিনি সমস্যা, যিসমূহ গা কৰি উঠিছে, সেই সমস্যাবিলাক কিন্তু সমস্যা হৈ ৰৈ আহিছে। আজি তেখেতে 10 বছৰ হ'বলৈ হ'ল তেখেতে শাসনভাৰ লোৱা, কিন্তু এই 10 বছৰ তেখেতৰ হ'বলৈ হ'ল, কিন্তু তাৰপিছতো কিন্তু বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই কিন্তু তেখেতে এই যে ধৃতৰাষ্ট্ৰ ভূমিকা গ্ৰহণ কৰি আছে, এয়াই কিন্তু এটা লক্ষণীয় বিষয়, পৰিতাপৰ বিষয়। গতিকে বিধায়ক ভাস্কৰ শৰ্মাক আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে মাৰ্ঘেৰিটা সমষ্টিৰ যি এই মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় কেন্দ্ৰবিন্দু, মাৰ্ঘেৰিটাত বসবাস কৰা বিভিন্ন ভিতৰুৱা গাঁৱৰ ৰাইজ আজি সেই চিকিৎসালয়ৰ ওপৰত তেখেতসকলে ভৰসা কৰে। কিন্তু এই নদাই বদাই জাতীয় নাগৰিকসকলে কিন্তু আজিৰ তাৰিখত যে এই চিকিৎসালয়ৰ পৰা কিবা তেখেতসকলে উপকৃত হ'ব, সেই কথা কিন্তু তেখেতসকলে মনত কিন্তু আজিৰ তাৰিখত অহা নাই, আস্থা হেৰাই দিছে। আজিৰ তাৰিখত বিধায়কৰ যি প্ৰতি তেখেতৰ যি ধৰণে আস্থা থাকিব লাগে জনগণৰ, সেই জনগণৰ আস্থা আছে বুলি আমি নাভাবোঁ। জনগণৰ কেৱল তেখেতে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে, ভোট
ভোটৰ ৰাজনীতি তেখেতসকলে খেলি আছে তেখেতে কেৱল মানে ইলেকশ্যনৰ যি বাতাবৰণ যেতিয়া সৃষ্টি হয় তেতিয়া তেখেতসকলে ঘৰিয়ালৰ চকুপানী টুকি কিনে ৰাইজৰ সহজ সৰল গাঁৱৰ ৰাইজৰ তেখেতসকলে ভোট আদায় কৰি কিনে তেখেতসকলে বিধান হ'বলৈ গৈছে গতিকে আমাৰ জনগণে তেখেতসকলক দিছপুৰলৈ পঠাইছে গতিকে দিছপুৰৰ পৰা তেখেতে কোনো ধৰণৰ আঁচনি আজি পৰ্যন্ত কিন্তু মাৰ্ঘেৰিটাৰ এই যি সামৰিক চিকিৎসালয় উন্নত মানদণ্ডৰ গঢ়ি তুলিবলৈ কাৰণে তেখেত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটোৱে কিন্তু ৰহস্যজনক বিষয় আমি এটা কথা আমি কিন্তু স্পষ্ট কৰি দিব বিচাৰিছোঁ যদিহে বিধায়ক ভাস্কৰ শৰ্মাই যদি এই ব্যক্তিগত খণ্ডৰ যিসমূহ নাৰ্ছিং হোম আছে এই নাৰ্ছিং হোমৰ লগত তেখেতসকলৰ কিবা মিতিৰালি আছে নেকি এই নাৰ্ছিং হোমৰ লগত যদি মিতিৰালি নাই তেতিয়াহ'লে অতি শীঘ্ৰে এই যি মাৰ্ঘেৰিটা সামৰিক চিকিৎসালয় ভিতৰচৰাত যি ধৰণে অনিয়ম ভিতৰচৰাত যি ধৰণে গাফিলতি এই সমূহ গাফিলতি দূৰীকৰণ কৰিব লাগে আৰু যিসমূহ মাৰ্ঘেৰিটা সমষ্টি যি ধৰণে অবৈধ পৰীক্ষাগাৰেই হওক বা অবৈধভাৱে যিসমূহ পৰীক্ষাগাৰ চলি আছে অবৈধ যি ধৰণে ফাৰ্মাচীসমূহ চলি আছে ফাৰ্মাচিষ্ট অবিহনে চলি আছে যিসমূহ নাৰ্ছিং হোমত পেথলজিষ্ট নাই যিসমূহ নাৰ্ছিং হোমত আচলতে বিশেষজ্ঞ নাই সেইসকল নাৰ্ছিং হোমৰ বিৰুদ্ধেও কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মাৰ্ঘেৰিটা সামৰিক চিকিৎসালয়টোক ধ্বংস কৰাৰ কোনোবাই যদি ৰাজনীতি কৰিছে সেয়া কিন্তু সহ্য কৰা নহ'ব স্পষ্ট কথা মাৰ্ঘেৰিটা সমষ্টিৰ জনগণৰ খাতিৰত মাৰ্ঘেৰিটা সামৰিক চিকিৎসালয় উন্নত মানদণ্ডৰ গঢ়ি তুলিবই লাগিব